নমস্কাৰ। আজি ইংৰাজী নৱবৰ্ষৰ 2026 প্ৰথম দিন 1 জানুৱাৰী। আজিৰ এই শুভক্ষণত শুভ দিনটোত মই অসমৰ বৰাক ব্ৰহ্মপুত্ৰ পাহাৰ ভৈয়ামত বসবাস কৰা প্ৰতিগৰাকী ব্যক্তিলৈ মোৰ আন্তৰিক নৱবৰ্ষৰ শুভেচ্ছা জ্ঞাপন কৰিলোঁ। জ্যেষ্ঠসকললৈ মই গভীৰ শ্ৰদ্ধা নিবেদন কৰিছোঁ। মই আশা ৰাখিছোঁ যে যোৱা এটা বছৰে 2025ত আমি সকলোৱে মিলি যেনেধৰণে পৰিশ্ৰম কৰিলোঁ তাৰ ফলশ্ৰুতিত আজি অসম ৰাজ্যৰ লগতে সমগ্ৰ ভাৰতবৰ্ষই বিশ্বৰ বুকুত এটা সুকীয়া পৰিচয় বুটলিবলৈ সক্ষম হৈছে। সফলতাৰে মাননীয় প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী ডাঙৰীয়াৰ নেতৃত্বত আজি ভাৰতবৰ্ষই বিশ্বৰ বুকুত নতুন নতুন অভিলেখ সৃষ্টি কৰিছে বিভিন্ন কৰ্মক্ষেত্ৰত। মই আশা ৰাখিছোঁ 2026 চনটো আমাৰ বাবে উল্লেখযোগ্য বৰ্ষ হিচাপে পৰিগণিত হ'ব আৰু আমাৰ অসমৰ প্ৰতিগৰাকী ব্যক্তিয়ে কঠোৰ পৰিশ্ৰমৰ সাধনাৰে নিজ নিজ কৰ্মক্ষেত্ৰত জিলিকি উঠিব। আমি স্বাৱলম্বী হ'ম, আমি সকলোৱে মিলাপ্ৰীতিৰে থাকিম। কাৰণ আমাৰ সাতামপুৰুষীয়া যি সামাজিক সাংস্কৃতিক আধ্যাত্মিক পৰম্পৰা মূল্যবোধ আছে, এই মূল্যবোধৰ আধাৰত বৃহত্তৰ অসমীয়া সমাজখন আমি শক্তিশালী কৰি তুলিম। মই সকলোৰে মংগল কামনা কৰিলোঁ, ঈশ্বৰৰ ওচৰত প্ৰাৰ্থনা জনাইছোঁ প্ৰতিগৰাকী ব্যক্তিয়ে সদায় সুস্থ হৈ থাকক, সুন্দৰ হৈ থাকক, সক্ৰিয় হৈ থাকক, সতেজ হৈ থাকক। মোৰ দৃঢ় বিশ্বাস প্ৰভুৱে আমাক সকলোকে এই ক্ষেত্ৰত কৃপাদৃষ্টি নিক্ষেপ কৰিব। আপোনালোক সকলোৰে জীৱন সুখেৰে ভৰি পৰক, আনন্দময় হওক আৰু মিলাপ্ৰীতিয়ে বৰ অসমৰ শক্তি বৃদ্ধি কৰাৰ কামত আত্মনিয়োগ কৰক। নমস্কাৰ, ধন্যবাদ। জয় আই অসম, ভাৰত মাতা কি জয়।